মইতো সমন্বয়ৰ কথা কৈছিলোঁ, মই ভুল কথা কোৱা নাছিলোঁ। তাৰপিছতো মই দলৰ স্বাৰ্থত, মানুহৰ মাজত ভাঙন সৃষ্টি নোহোৱাৰ স্বাৰ্থত, মিলাপ্ৰীতি অটুট থাকৰ স্বাৰ্থত মই সকলোখিনি কৰাৰ পিছত দ্বিতীয় দিনা মোৰ ওপৰত কিয় ৰামনগৰ মৰা হ'ল? কাৰণ দেৱবৰ শইকীয়া এই বিজেপিৰ এজেণ্ট হৈ কংগ্ৰেছ দলটোক আগবাঢ়ি যাব নিদিয়া, কংগ্ৰেছ দলটোক থানবান কৰিবৰ কাৰণে ঠিকা লৈছে। স্পষ্ট কথা, ঠিকা লৈছে। বেলেগে কোৱাৰ আগত মই যিটো ঘৰত গৈ জইন কৰিলোঁ, যিটো ঘৰৰ মই নতুন আলহী, মোক প্ৰথম দিনা সকলোখিনি কোৱা হ'ল, মই কৰিলোঁ। পাৰ্টিৰ সভাপতিয়ে প্ৰথম আৰু দ্বিতীয়টো ষ্টেটমেণ্ট দিলে, মই সকলো মানিলোঁ। বিৰোধী দলৰ দলপতিয়ে মোৰ বিষয়ে কিবা কিবি ক'ল, তথাপি মই মানি ল'লোঁ। তৃতীয় দিনা মানুহৰ এটা সহ্যৰ সীমা থাকে। মই উপযাচি যোৱা নাছিলোঁ, মোক নিমন্ত্ৰণ কৰি লৈ যোৱা হৈছে। আৰু মই সেই নিমন্ত্ৰণ এইকাৰণে ৰক্ষা কৰিছোঁ যে মই ধৰ্ম নিৰপেক্ষ এটি দলত বিশ্বাস কৰোঁ, আৰু আমি ধৰ্ম নিৰপেক্ষভাৱে আমি অসমখন আগুৱাই লৈ যাব লাগিব। বিৰোধী দলৰ দলপতিয়ে তেওঁ পত্ৰ লিখিলে, কাৰণ আপোনালোকে জানে যে তেওঁ বিৰোধী দলৰ দলপতিৰ কোনো কাম নাই। তেওঁ এটাই কাম, তেওঁ বিধায়ক হোৱাৰ পিছৰ পৰা আপোনালোকে চাব, ইতিমধ্যে বোধহয় কংগ্ৰেছ দলত আৰু হাইকমাণ্ডক 10,000 মান পত্ৰই লিখিছে, তাত বেলেগ কাম নাই। তেওঁ খালি পত্ৰই লিখে, এটা পত্ৰ লিখা বিধায়ক। সেই পত্ৰ লিখি লিখি দলৰ মাজত বিভিন্ন ধৰণৰ বিভাজন সৃষ্টি কৰে। সেই বিৰোধী দলৰ দলপতিগৰাকীয়ে মুখ্যমন্ত্ৰীয়ে যি ধৰণে মোক আক্ৰমণ কৰি আছিলে, মুখ্যমন্ত্ৰীয়ে মোক যি ধৰণে কথা বতৰাবিলাক কৈ আছিলে, বিজেপি দলে মোক যেনেদৰে কথা বতৰা কৰিলে, তেওঁলোক মন্ত্ৰীবিলাকে কথা বতৰা কৰি আছিলে, সকলোখিনি আগদিনাখন শেষ হৈ যোৱাৰ পিছত মুখ্যমন্ত্ৰীৰ ভাষ্যৰ দৰে একেই ৰূপত আকৌ দেৱবৰ শইকীয়া ডাঙৰীয়াই ভাষ্য প্ৰদান কৰিলে। আৰু তেতিয়া মই মোৰ বিবেকক মই প্ৰশ্ন কৰিলোঁ যে যিটো ঘৰত মই আলহী নতুন, যিটো ঘৰৰ অলপ কথা বতৰা লৈ সকলোখিনি বিতৰ্ক হ'ল আৰু সকলোখিনি মই মানি লৈ সকলোখিনি কৰিলোঁ, তাৰপিছতো সেইটো ঘৰৰ সভাপতিৰ পিছতেই বিৰোধী দলৰ দলপতি তেখেতে প্ৰথম দিনাখন যি কল দ্বিতীয় দিনাও তেওঁ আচলতে কাৰ চুটুলিপুৰ মতে তেওঁ মোক আক্ৰমণ কৰিলে। এই কথাটোৰ উত্তৰ দেৱবৰ শইকীয়া ডাঙৰীয়াই দিব লাগিব। আৰু দেৱবৰ শইকীয়া ডাঙৰীয়াৰ মুখৰ কথা আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখৰ কথা এক। কাৰণ অসমৰ ৰাইজ, প্ৰত্যেকজন ৰাইজ গম পায়, আমিও গম পাওঁ যে এই কংগ্ৰেছ দলটোৰ মাজত বিজেপিৰ এজেণ্ট, মুখ্যমন্ত্ৰীয়ে কৈ থকা বিজেপিৰ এজেণ্ট সোমাই আছে। গতিকে সেই বিজেপিৰ এজেণ্ট সোমাই আছে। কাৰণ এতিয়া মই কালি যেতিয়া দ্বিতীয় দিনা দেৱবৰ শইকীয়া বক্তব্য দিলে, তেতিয়া মই গম পাই গ'লোঁ যে দেৱবৰ শইকীয়া সম্পূৰ্ণ মুখ্যমন্ত্ৰীৰ চতুলিপি মতে মোক দ্বিতীয়বাৰৰ কাৰণে আক্ৰমণ কৰিলে। এজন মানুহক আপোনালোকে কওক, মই অসমৰ সংবাদ মাধ্যমক, অসমৰ ৰাইজক এইটো বিচাৰ দিছোঁ যে এজন মানুহে মাপ খোজাৰ পিছত আৰু কিবা থাকিব পাৰে নেকি? এজন ল'ৰাই ঘৰত ভুল কৰিছে, তাৰ বাবে সমগ্ৰ অসমবাসীৰ ওচৰত ভুল স্বীকাৰ কৰিছে। মইতো সমন্বয়ৰ কথা কৈছিলোঁ, মই ভুল কথা কোৱা নাছিলোঁ। তাৰপিছতো মই দলৰ স্বাৰ্থত, মানুহৰ মাজত ভাঙন সৃষ্টি নোহোৱাৰ স্বাৰ্থত, মিলাপ্ৰীতি অটুট থাকৰ স্বাৰ্থত মই সকলোখিনি কৰাৰ পিছত দ্বিতীয় দিনা মোৰ ওপৰত কিয় ৰামনগৰ মৰা হ'ল, কাৰ নিৰ্দেশত মৰা হ'ল? আৰু তেওঁ মোক প্ৰশ্ন কৰিলে যে মই হয়তো বিজেপিৰ এজেণ্ট হৈ নতুনকৈ আহিব বিচাৰিছিলোঁ। মই দেৱবৰ শইকীয়া ডাঙৰীয়াক ক'ব বিচাৰিছোঁ, আপোনাক আগৰ পৰাই অসমৰ ৰাইজে সন্দেহৰ দৃষ্টিৰে চায়, নাজিৰাবাসীও চায়। কাৰণ বিধানসভাৰ মজিয়াত আপোনাৰ যি পাৰফৰ্মেঞ্চ, মুখ্যমন্ত্ৰীয়ে যেতিয়া আপোনাৰ দলৰ মানুহক আক্ৰমণ কৰে, তেতিয়া আপোনাৰ যি নীৰৱতা, সেইটো কি সূচায়, এইটো অসমবাসী ৰাইজে বুজি নাপায়। আৰু সেইজন মানুহে মোক কয়, কাৰণ মই জাতীয় সংগঠন কৰি গৈছোঁ, কাৰো লগত কোনোদিন আপোচ কৰা নাই, কোনোদিনে কাৰো লগত আপোচ কৰা নাই। সঠিক আৰু শুদ্ধ পথত 20 বছৰ সংগ্ৰাম কৰিছোঁ, আৰু সংগ্ৰামী জীৱনত কোনোদিনে কাৰো লগত মই আপোচ কৰা নাই, কাৰো লগত মই আপোচ কৰা নাই। হয়, য়েছ, কেতিয়াবা সংখ্যালঘু ৰাইজৰ সমস্যা লৈ অসমৰ মুখ্যমন্ত্ৰী, ৰাজ্যপালক আমি সাক্ষাৎ কৰিব লগা হৈছে, আৰু সেইটো সম্পূৰ্ণ সংবাদ মাধ্যম এপইণ্টমেণ্ট লৈ আমচুৰ এটা টিম ৱাইজ গৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি সমস্যাবিলাকৰ কথা, ৰাজ্যপালক সাক্ষাৎ কৰি সমস্যাবিলাকৰ কথা কৈছোঁ। এইটো আমাৰ দায়িত্ব, ৰাজ্যখনৰ মুৰব্বী হিচাপে তেওঁৰ পৰা পাব লগা আছে, সেই পাব লগাখিনি আনিবৰ কাৰণে আমি যাব লাগিব, প্ৰত্যেকটো দল সংগঠন যায়। গতিকে মই মুখ্যমন্ত্ৰীৰ এজেণ্ট বুলি কোৱাৰ লগে লগে এতিয়া আপোনালোকে কওক, যদি মই মুখ্যমন্ত্ৰীৰ এজেণ্ট বুলি তেওঁ গম পায়, তেনেহ'লে 11 তাৰিখৰ জইনিঙত মোক কিয় বাধা দিয়া নহ'ল? দেৱবৰ শইকীয়া ডাঙৰীয়া বিৰোধী দলৰ দলপতি, তেওঁ বাধা কিয় প্ৰদান নকৰিলে? দলৰ সভাপতিক পত্ৰ পিছদিনাখন 2দিন পিছত লিখিব পাৰে, 2দিন আগত কিয় তেওঁ লিখিব নোৱাৰিলে? কাৰণ দেৱবৰ শইকীয়া এই বিজেপিৰ এজেণ্ট হৈ কংগ্ৰেছ দলটোক আগবাঢ়ি যাব নিদিয়া, কংগ্ৰেছ দলটোক থানবান কৰিবৰ কাৰণে ঠিকা লৈছে। স্পষ্ট কথা, ঠিকা লৈছে তেওঁ। কাৰণ দেৱবৰ শইকীয়া ডাঙৰীয়াই
যি ধৰণে বক্তব্যবিলাক দি আছে, পাৰ্টিৰ মাজত কথাবিলাক বেলেগ ফালে যায়, তেওঁৰ কথাবিলাক বেলেগ ফালে যায়। পাৰ্টিয়ে এটা কথা কয়, তেওঁ বেলেগ এটা কথা কয়। আৰু এই দলটোৰ মাজত এইসকল মানুহৰ কাৰণে নতুন যুৱচাম আহিব নোৱাৰে, নতুন যুৱচামে ইয়াত অংশগ্ৰহণ কৰিব নোৱাৰে। আৰু কোনোবাই যদি আহে তাক থাকিবলৈ দিয়াৰ ব্যৱস্থা মানে উলিয়াই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে। এতিয়া বহুতে কৈ আছে যে তেওঁ ইমান সোনকালে কিয় গৈছে। আপুনি চাব, ঘৰ এখনত লৈ ভাত খাব দিছে মালিকে, ভাত খোৱাৰ পিছত তেওঁক ৰখা হৈছে, কিবা ভুল ধৰি পেলাই তেওঁক গালি পৰা হৈছে, সকলোখিনি তেওঁ মানি লৈছে, তাৰপিছত আকৌ পিছদিনাখন তেওঁৰ ওপৰত আক্ৰমণ কৰিব, তাৰপিছত আপুনি সেই ঘৰখনত থাকিব পাৰিব নেকি? কাৰণ মই মেৰুদণ্ডবিহীন জাতিৰ পৰা অহা নাই, মই মেৰুদণ্ড পণ কৰি ৰখা জাতিৰ পৰা মই আহিছোঁ। মই কাৰো গোলাম নহয়, মই কাৰ গোলামী কৰি তাত যোৱা নাছিলোঁ। মই মেৰুদণ্ড পণ কৰি ৰখা জাতিৰ পৰা আহিছোঁ, আৰু মই কোনোদিনেই মেৰুদণ্ড বেকা কৰি মই ৰাজনীতি নকৰোঁ। কাৰণ ৰাজনীতিৰ ঊৰ্ধত মোৰ জাতি, ৰাজনীতিৰ ঊৰ্ধত মোৰ স্বাভিমান, আৰু মোৰ আত্মসন্মান আৰু মোৰ জাতিৰ আত্মসন্মানত যদি কোনোবাই আঘাত কৰে, আৰু মই কৰি অহা সেই সংগঠনটোৰ সত্তাক যদি কোনোবাই আক্ৰমণ কৰে, ৰাজনীতি কি হ'ব পিছৰ কথা, কিন্তু কোনোবাই সেই আঙুলি তুলিলে সেই আঙুলিক আমি মানি নলওঁ, স্পষ্ট কথা। সম্পূৰ্ণ মই এইটো কথাই কৈ আছোঁ। গতিকে স্পষ্টকৈ কৈছোঁ, মই কথাখিনি মোক ক্লিয়াৰ কৰিব দিয়ক। আজি সেইকাৰণে মই কৈছোঁ যে দেৱবৰ শইকীয়া ডাঙৰীয়া, আপুনি নিজকে আকৌ এবাৰ চাফা কৰি লওক। এই দলটোৰ ভিতৰত আপোনালোকে আচলতে এই দলটোক আগুৱাই যাবলৈ নিদিয়ে। আমি যিহেতু অসমখনত বিজেপিৰ পৰা বিজেপিক বিতৰণ কৰিব বিচাৰিছোঁ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ চকীৰ পৰা আঁতৰাব বিচাৰিছোঁ, আৰু আপুনি লেঠা লগাই সেই দলৰ শ্ৰুতলিপি মতে কাম কৰি দলটোৰ মাজত ভাঙন সৃষ্টি কৰি আছে। গতিকে এই কথা বতৰাবিলাকে আচলতে স্পষ্টকৈ বুজা যায় যে তেওঁ আচলতে কংগ্ৰেছ দলটোক আগুৱাই যাবলৈ দিব নিবিচাৰে। তেওঁ মোৰ আৰু এটা প্ৰশ্ন উত্থাপন কৰিছে, মই ক'ব লাগিব যে মোৰ কি অৱদান আছে, মোৰ কি অৱদান আছে নাছে অসমৰ সংখ্যালঘু ৰাইজে গম পায়, অসমবাসী ৰাইজে গম পায়। 20 বছৰ জীৱন যৌৱনৰ সংগ্ৰামী পথত দিছোঁ। মোৰ কি অৱদান আছে নাছে এইটো দেৱব্ৰত শইকীয়া ডাঙৰীয়াই ক'ব নালাগে, অসমৰ ৰাইজে, সংখ্যালঘু ৰাইজে তাৰ উত্তৰ দিব, তাৰ জবাব সংখ্যালঘু ৰাইজে দিব। কিন্তু মই দেৱব্ৰত শইকীয়াক প্ৰশ্ন কৰিব বিচাৰিছোঁ, আপোনাৰ নাজিৰা সমষ্টিৰ প্ৰতি মাত্ৰ 5টা অৱদান দেখুৱাই দিয়ক না। 5টা অৱদান আপুনি নাজিৰা সমষ্টিবাসী ৰাইজক দেখুৱাই দিয়ক। অসম আৰু অসমীয়া জাতিৰ কথা বাদেই দিলোঁ, আপুনি 5টা অৱদান নাজিৰাবাসী ৰাইজৰ কাৰণে কি কৰিছে দেখুৱাই দিয়ক। এতিয়া নাজিৰাৰ অৱস্থাটো বেয়া, ৰাইজে হয়তো এইবাৰ অলপ ঠেলিগুটি, হয়তো বিধায়ক হোৱাৰ সপোনটো নাই, গতিকে হয়তো বিজেপিত যাবলৈ মন মেলিছে। গতিকে কাৰোবাৰ লগত কাৰোবাক গালি পাৰি, কাৰোবাক বেয়া কথা কৈ, কাৰোবাক আক্ৰমণ কৰি তেওঁ হয়তো পথটো ৰাস্তাটো খুলিব বিচাৰিছে নেকি, এইটো সন্দেহ মোৰ হয়। গতিকে মই স্পষ্টকৈ কৈছোঁ, আজি বিৰোধী দল মই কৈ আছোঁ, গতিকে দেৱব্ৰত শইকীয়া ডাঙৰীয়াক মই স্পষ্টভাৱে কৈছোঁ, আৰু মই সেই আত্মসন্মানত মোৰ আঘাত কৰিছোঁ। মই কিয় পদত্যাগ কৰিছোঁ, মোৰ আত্মসন্মানত আঘাত কৰিছে, মোৰ স্বাভিমানত আঘাত কৰিছে। আৰু যিটো ঘৰত মই আলহী হৈ গ'লোঁ, সেই ঘৰত মোক দুদিনত যি ধৰণে মানসিক অত্যাচাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই কৰিলে, তাৰ কাৰণে মই বাধ্য হৈ অসমবাসী ৰাইজৰ পৰামৰ্শ লৈ, সংখ্যালঘু ৰাইজৰ পৰামৰ্শ লৈ মই তাৰ পৰা ওলাই আহিছোঁ। আৰু এটা কথা, দ্বিতীয়টো কথা আপোনালোকে চাওক, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, মানুহক তুচ্ছ তাচ্ছিল্য কৰাৰ এটা সীমা থাকে। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া 90% সংখ্যালঘুৰ ভোট লৈ তেওঁ সাংসদ হৈছে, আৰু 1 কোটি সংখ্যালঘু জনগণৰ জাতীয় ছাত্ৰ সংগঠনৰ সভাপতিক চিনি নাপায়। তেওঁ যি ধৰণে তুচ্ছ তাচ্ছিল্য কৰিছে যে মই তেওঁক চিনি নাপাওঁ। কেইদিনমান আগত এখন বিয়া ঘৰত গৈছোঁ, তাতে তেওঁ ক'লে নমস্কাৰ ৰেজাউল সাহেব ভালে আছে, আৰু সেইজন মানুহ গুৱাহাটীত বহি আমচুৰ সভাপতিক চিনি নাপায় বুলি তুচ্ছ তাচ্ছিল্য কৰিব, আৰু সেইটো ঘৰত মই থাকিব লাগিব। আপোনালোকে কওক, সকলোৰে বিবেক আছে। এনেকুৱা ধৰণৰ মানসিকতা তেওঁলোকৰ হৈছে, এনেকুৱা ধৰণৰ মানসিকতাৰ কাৰণে আৰু এনেকুৱা ধৰণৰ মানসিক অত্যাচাৰ মোৰ ওপৰত কৰাৰ কাৰণে এই দুজন মানুহে যি ধৰণে আমচুৰ সভাপতিক চিনি নাপাব বুলি ক'লে, যাৰ কাৰণে মই বাধ্য হ'লোঁ যে না, এই পৰিয়ালটোত কোনোবাই মোক থাকিব দিলেও এওঁলোকে মোক থাকিব নিদিব। কাৰণ এওঁলোকৰ মূল এজেণ্ডাটো হৈছে কংগ্ৰেছ দলটোক আগবাঢ়ি যাবলৈ নিদিয়া। কংগ্ৰেছ কোনোবাই ছদ্মবেশীৰ ৰূপত, কোনোবাই এজেণ্ডাৰ ৰূপত এওঁলোকে কাম কৰি আছে। গতিকে মই সেইকাৰণে আজি সংখ্যালঘু ৰাইজকো মই কৈছোঁ যে এই দুজন ব্যক্তি, মই 20 বছৰ জাতীয় সংগ্ৰাম কৰাৰ পিছত এই দুজন ব্যক্তিয়ে যি ধৰণে মোৰ ওপৰত অপযশ জাপি দি মোক মানসিকভাৱে অত্যাচাৰ কৰিলে, মোক ভাল পোৱা মানুহখিনিক তেওঁলোকে যি ধৰণে আঘাত দিলে, মোক সহায় কৰা মানুহখিনিক যি ধৰণে আঘাত দিলে, তাৰ বিচাৰো মই, এই দুজন ব্যক্তিৰ বিচাৰো মই সংখ্যালঘু ৰাইজক ওচৰত এৰিছোঁ।